যে আমি তোমালোকক এজ এ চিনিয়ৰহে গাইড কৰিব বিচাৰিছোঁ বা এনেধৰণে ভাবি লোৱা হয় যে পৰীক্ষাত সমাজ বিজ্ঞানৰ কাৰণে বাকী ছাবজেক্ট কেইটাৰ তুলনাত বৰ বেছি নপৰিলে হ'ব। মই কওঁ যিখন সমাজ বিজ্ঞান বা যিখন অসমীয়াক ইগন'ৰ কৰা যায়, যেতিয়া ল'ৰা ছোৱালীসকলে 6-7 বছৰৰ পিছত চিভিল ছাৰ্ভিচ বা বেলেগ ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰে, বহুতে কৈছে যে এটা গ্ৰাফৰ কুৱেশ্যন আহিছে কুৱেশ্যন পেপাৰত, গ্ৰাফৰ কুৱেশ্যনটো অলপ টান পাইছোঁ এনেকৈ কৈছে। কিন্তু তোমালোকক মই জনাবলৈ পাই একেবাৰে কি হ'ল যে দুখন টেষ্ট পেপাৰ এখন কামৰূপ মেট্ৰৰ আৰু এখন ওদালগুৰি জিলাত এখন টেষ্ট পেপাৰৰ পৰা একেবাৰে প্ৰশ্নখন আহিছে। প্ৰথমে ৰেছপন্সিবল মই তোমালোককে কওঁ। welcome back to the channel. So myself Jenny Thakuria আৰু আজি আমাৰ লগত আছে প্ৰীতম শইকীয়া। Guys, as you know, যিদিনা আমি চিনাকি কৰাই দিছে, মোৰ নাম প্ৰীতম শইকীয়া। ত' আমি আজি তোমালোকৰ ৰিচেণ্টলি হৈ যোৱা যিখন সমাজ বিজ্ঞান পেপাৰ, সেই পেপাৰখন কেনেকুৱা আহিছে, পেপাৰখনৰ ওপৰত বহুতো বিতৰ্ক হৈছে, তোমালোকে টান পাইছা, পেটাৰ্ণ নতুন পাইছা, সেইবিলাকৰ ওপৰত বহুতো প্ৰশ্ন উঠিছে, তাৰ বিষয়ে আমি অলপমান কথা পাতিম। চ' ইন্ট্ৰডাকশ্যনটো যিহেতু আমি দুয়োগৰাকী দিয়ে দিলোঁ আৰু মেমক মই পাছৰ কথাখিনি প্ৰচিড কৰিবলৈ অনুৰোধ জনাইছোঁ। তো এটা ডিছক্লেমাৰ দিব বিচাৰিছোঁ যে আমি তোমালোকক এজ এ চিনিয়ৰহে গাইড কৰিব বিচাৰিছোঁ বা যিখিনি আজি আমি ভিডিঅ'ত আলোচনা কৰিম টপিক বেছি সময় নহয় 10 বা 15 মিনিটছৰ ভিতৰত তোমালোকক এনালাইচিছ এটা কৰি দিম বা এটা ৰিভিউ এটা দিম কুৱেশ্যন পেপাৰৰ ওপৰত বা ভৱিষ্যতেও কি ধৰা ইয়াৰ পৰা তোমালোকৰ বেনিফিটছ কি হ'ল বা ডিছএডভান্টেজ কি গোটেইখিনি আমি আলোচনা কৰিম গোটেইখিনি পইণ্ট। চ' হোপ তোমালোকে ভিডিঅ'টো ভালকৈ চাবা। তো ডিছক্লেমাৰ এইটোৱে যে আমি এজ এ চিনিয়ৰ তোমালোকৰ কথাখিনি ক'ম, ঠিক আছে? ইয়াতে আমি বেলেগ একো পইণ্ট অফ ভিউ বা বেলেগ একো আমি মানে ভিউজ লৈ বা সেইটো একো আমি বিচৰা নাই, জাষ্ট এজ এ চিনিয়ৰ আমি তোমালোকক সেই ধাৰণাটো দিব বিচাৰোঁ। অ'কে, চলো ষ্টাৰ্ট करते हैं। তো ফাৰ্ষ্টত এইটো আমাৰ ফাৰ্ষ্ট মানে আহিব ষ্টিৰিঅ'টাইপৰ কথা, ঠিক আছে? চোৱা, ষ্টেৰিঅ'টাইপ বুলি ক'লে এনেকুৱা বুজায় যে আমাৰ যিটো সমাজ বিজ্ঞান মানে বিষয়, সমাজ বিজ্ঞান বিষয়টো অফেন এনেকৈ ভাবি লোৱা হয় যে বিষয়টো বহুত ইজি, বৰ বেছি নপঢ়িলেও হ'ব। ঠিক তেনেধৰণে সমাজ বিজ্ঞানে নহয়, অসমীয়া বিষয়টো এনেধৰণে ভাবি লোৱা হয় যে পৰীক্ষাত সমাজ বিজ্ঞানৰ কাৰণে বাকী ছাবজেক্ট কেইটাৰ তুলনাত বৰ বেছি নপৰিলেও হ'ব। আৰু সেইকাৰণে বৰ বেছি ধ্যান দিয়া দেখা নাযায় ছাত্ৰ ছাত্ৰীসকলক। তো তাৰ একেবাৰে একদম বিপৰীতমুখী প্ৰতিক্ৰিয়া আজি আমি যিখন আমাৰ কুৱেশ্যন পেপাৰ এইবাৰ আহিছে তাত আমি দেখিবলৈ পাইছোঁ। আৰু এইটো যিটো ষ্টেৰিঅ'টাইপ, সেই ষ্টেৰিঅ'টাইপটো অকল সমাজ বিজ্ঞান অসমীয়া বিষয় তাৰ লগতে সীমাবদ্ধ নহয়। যেতিয়া আমি 11-12 পঢ়োঁ তেতিয়া আৰ্টছ পঢ়িম নে ছায়েন্স পঢ়িম নে আৰ্টছ বেছি ভাল নে ছায়েন্স বেছি ভাল, তাৰ ওপৰতো এনেধৰণৰ ডিবেট দেখিবলৈ পোৱা যায়। চ' ষ্টেৰিঅ'টাইপৰ কথা ক'বলৈ গ'লে এইটো একেবাৰে ভুল। এতিয়া মই কওঁ যিখন সমাজ বিজ্ঞান বা যিখন অসমীয়াক ইগন'ৰ কৰা যায়, যেতিয়া ল'ৰা ছোৱালীসকলে 6-7 বছৰৰ পিছত চিভিল ছাৰ্ভিচ বা বেলেগ ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰে, তেতিয়া সেই সমাজ বিজ্ঞানখনেই সেই শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক ৰিকমেণ্ড কৰে যে তোমালোকে বেছিকটো কমপ্লিট কৰিবলৈ হ'লে তোমালোকে 9ৰ পৰা 12লৈকে যিখন ছ'চিয়েল ছায়েন্সৰ কিতাপ বা 9ৰ পৰা 10লৈকে যিকেইখন ছ'চিয়েল ছায়েন্সৰ কিতাপ, সেই ছ'চিয়েল ছায়েন্সৰ কিতাপকেইখন তোমালোকৰ একদম বেছটো কমপ্লিট হ'ব লাগিব। দেখিছানে? চাৰ্কল ৰিপিটছ ইটছেল্ফ। যিটো ছাবজেক্ট আমি ইজি বুলি ইগন'ৰ কৰিছিলোঁ ক্লাছ 10ত, যেতিয়া আমি চিভিল ছাৰ্ভিচৰ দৰে এটা ডাঙৰ পৰীক্ষা দিওঁ, নেশ্যনেল বা তোমাৰ ষ্টেট লেভেলৰ যিবোৰ এক্সাম দিওঁ, তেতিয়া পুনৰ সেই সমাজ বিজ্ঞানৰ কিতাপখনকে আমি পুনৰ পঢ়িবলগীয়া হয় বেছিকটো বিল্ড আপ কৰিবৰ বাবে। চ' দেখিছানে ইয়াৰ যিটো ইগন'ৰেঞ্চ, সেইটো 6-7 বছৰৰ পিছত তাৰ ফল আমি অভিয়াছলি পাম। তো ইয়াৰ পাছৰ কথা আৰ্টছ ভাৰ্চেছ ছায়েন্সৰ যিটো আমাৰ ষ্টেৰিঅ'টাইপ আছে, সেইটো আমাৰ মেমে ক'ব তোমালোকক। তো আৰ্টছত তোমালোকে এটাতো এইটো ষ্টেৰিঅ'টাইপ আছে আমাৰ যে 90%ৰ এবভ পাব লাগিব বা লেটাৰ মাৰ্ক পালে আমি ছায়েন্স ল'ব লাগিব, হয়নে? বা কম পাৰ্চেণ্টেজ পালে আমি ছায়েন্স ল'ব নোৱাৰোঁ। তো এইটো আমি ব্ৰেক কৰিব লাগিব, ঠিক আছে? তো ছ'চিয়েল ছায়েন্সখনক আমি এনেকৈ চাওঁ যে নাই, আৰ্টছ পিছততো আৰ্টছ ল'লেহে ছ'চিয়েল ছায়েন্সখন ইম্পৰ্টেণ্ট হ'ব, তো নালাগে। আৰু তোমালোকে এইটো নাভাবাই যে
পিছত যদি আমি ডাঙৰ ডাঙৰ এক্সাম বিলাক দিব লাগে লাইক চবতকেতো টাফ আমি জানো আমাৰ এতিয়া UPSC এক্সামছ বা আমাৰ চিভিল চাৰ্ভিচৰ যিবোৰ এক্সামছবোৰ তো তাত আমাক আৰ্টছে লাগে হয়নে কিন্তু আমি আৰ্টছ নলওৱে আমি আৰ্টছ আমি পাৰ্চেণ্টেজ অনুযায়ী লওঁ বা আমাৰ গাৰ্জেনে যেনেকে ক'ব যে নাই আৰ্টছ ল'লেতো আমাৰ পঢ়াত বেয়া বুলি ভাবিব নালাগে বা মেথছত ভাল মাৰ্কছ পাইছোঁ ছায়েন্সত ভাল মাৰ্কছ পাইছোঁ আমি ছায়েন্সে ল'ব লাগিব তো এই ষ্টিৰিঅ'টাইপছখিনি আমি ব্ৰেক কৰাটো জৰুৰী যে আমাৰ ড্ৰিম অনুযায়ী বা আমাৰ এইম অনুযায়ীহে আমি ছাবজেক্ট কেইটা চুজ কৰিব লাগে ঠিক আছে তো এইখিনি আছিলে ষ্টেৰিঅ'টাইপৰ ওপৰত যে তোমালোকে এতিয়া এনেকুৱা নহয় যে অনলি কিছুমান ছাবজেক্টক যেনেকে মেথছ এডভান্স মেথছ ছায়েন্স এইকেইটাতহে টিউশ্যন লয় মানুহে কাৰণ এইকেইটা টান বুলি ভাবে বা এইকেইটাতে যে তুমি ফচিবা তেনেকুৱা ভাবে বাট এতিয়া আমি গম পালো যে ছ'চিয়েল ছায়েন্সৰ ইম্পৰ্টেঞ্চ কিমান বেছি হয়নে তো এইটো পইণ্ট আমাৰ ক্লিয়াৰ হ'ল দেন ছেকেণ্ড আমাৰ পইণ্টটো আছে যে ডিফাৰেণ্ট ফেজেছ অফ দ্য ছ'চাইটি ঠিক আছে ডিফাৰেণ্ট ফেজেছ ইদম দা Okay. So, ফেচেছ অফ দ্য ছ'চাইটিৰ কথা যদি মই কওঁ শুনিবা ইয়াতে বহুত অলপ ডাঙৰ কথা আছে তোমালোকে মা দেউতাকো সুধিবা এইটো কথা যেতিয়া এনেকুৱা ধৰণৰ হয় এখন পেপাৰ যেতিয়া চেবাই ভুল কৰিলে ধৰি লোৱা পেপাৰ লিক হৈ গ'ল ক'ৰবাত বৰ বেছি ইজি প্ৰশ্ন কাটি দিলে তাৰপিছত ধৰি লোৱা ক'ৰবাত নকল মৰা ধৰা পৰিলে তাৰপিছত ধৰি লোৱা একেসোপা প্ৰশ্নকে পুনৰ কাটি আছে তেতিয়া আমাৰ সমাজৰ মানুহবিলাকে বা আমাৰ নিউজ চেনেলবিলাকে আমাৰ সকলোৱে পেৰেণ্টছবিলাকে ইজিলি এটা কথা কৈ দিব পাৰে যে আমাৰ শিক্ষা ব্যৱস্থাত ভুল আছে শিক্ষা ব্যৱস্থাটোক দুখ দিয়াটো বহুত ইজি কথা এনেকুৱা ধৰণৰ কথা তুমি সন্যাসী বনাটো বহুত ইজি কথা কিন্তু সন্যাসী নবনি যদি তুমি ঘৰত থাকি ঘৰৰ পোহপাল দিয়া তোমাৰ সন্তান তোমাৰ ৱাইফক যদি তুমি পোহপাল দিয়া সেইটো বেছি ডাঙৰ কথা চোৱা তুমি যিটো শিক্ষা ব্যৱস্থা তাক তুমি ক্ৰিটিচাইজ কৰিছা নকল উলিওৱাৰ কাৰণে তাৰপিছত প্ৰশ্ন পেপাৰ ইজি দিয়াৰ কাৰণে কিন্তু যেতিয়া শিক্ষা ব্যৱস্থাই এটা আমূল পৰিৱৰ্তন আনিব বিচাৰিছে পেপাৰখন অকণমান ক্ৰিটিকেল কানি পেপাৰখন ক্ৰিটিকেল বুলি নকওঁ এই পেপাৰখনৰ কথা আমি ডিটেইলছত অলপ দেৰিকৈ আমি পাতিম কিন্তু এই পেপাৰখনে যেতিয়া অকণমান চেঞ্জ এটা আনিব বিচাৰিলে পেপাৰখনত তোমালোকে দেখিবা যে পেপাৰখনত আমাৰ বৌদ্ধিক বা মানসিক বিকাশ হোৱাৰ বাবে বা মানসিক বিকাশ হ'বৰ বাবে যিবিলাক ধৰণৰ প্ৰশ্ন কটা হৈছে সেইবিলাক ৰত্তাফিকেশ্যনৰ পৰা একেবাৰে আঁতৰত মানে আমি মুখস্থ কৰি দিব পৰা পেপাৰ একেবাৰে নহয় পেপাৰখন চোৱা পেপাৰখন কাটিছে এটা ষ্টেণ্ডাৰ্ডত ল'ৰা ছোৱালীবিলাকৰ যিটো চিন্তা ভাৱনা সেইটো কেনেকৈ প্ৰকাশ পায় তেওঁলোকৰ আনচাৰত সেইটো চাবলৈ চ' তাতে এটা কথা হ'ল যেতিয়া পেপাৰখন কাটিছে মানুহবিলাকে আকৌ পেপাৰখনক ক্ৰিটিচাইজ কৰিছে যে পেপাৰখন টান কাটিছে বুলি মানুহবিলাকে এফালে কয় যে শিক্ষা ব্যৱস্থাৰ একেবাৰে ধুৰুপ অৱস্থা একেবাৰে অৱস্থা বেয়া এডুকেশ্যন চিষ্টেমটো একদম ফেইল হৈ গৈছে কিন্তু যেতিয়া এই এডুকেশ্যন চিষ্টেমে এখন ভাল পেপাৰ কাটে তেতিয়া মানুহবিলাকে তাৰ এগেইনষ্টত গৈ কথা কোৱাৰ দেখা যায় মানে সেইটোৱেই মানুহৰ ডুৱেল ফেচ মানুহৰ একমুখীয়া নহয় চ' মেম ৰিলেটিভছ বিলাকে এইটো কয় যে CBSE ষ্টুডেণ্টছ বিলাক বহুত চোকা কাৰণ সিহঁতে বহুত টান টান এক্সাম পাছ কৰিব লাগে চেবাটো আমিতো পাছেই কৰিব নালাগে মানে বহুত ইজি পেপাৰ বহুত ইজি মানে বহুত ইজিয়ে মানে আমি পাছ কৰিবলৈ অলপ মাৰ্কছ পালে বা অলপ পঢ়িলে হৈ যায় মানে কেইটামান কমন কুৱেশ্যন আহি যায় কিন্তু সেই বস্তুটোৱে যেতিয়া আমাক চেঞ্জ কৰিব বিচাৰিছে উই আৰ এগেইনষ্ট ইট তো সেইটো ক'ব বিচাৰিছোঁ আমি যে ডিফাৰেণ্ট ফেজেছ অফ দ্য ছ'চাইটি যিটো আমি বৰ্তমান দেখা পাই আছোঁ মানে যে এডুকেশ্যন চিষ্টেমটোক চেঞ্জো কৰিব বিচাৰিছোঁ আৰু এডুকেশ্যন চিষ্টেমটোক আমি এগেইন তললৈ আমি বেকৱাৰ্ডত টানি আছোঁ Yes, again, the people try to pull the society back. তো ইয়াতে আমাৰ মাৰ্কছক বেছি ইম্পৰ্টেঞ্চ দিয়া দেখা গৈছে ৰেডাৰ দেন নলেজ অ'কে তো সেইটো পইণ্ট তোমালোকে দেখা পাইছা দেন আমি কিছুমান প্ৰুফ তোমালোকৰ কাৰণে আনিছোঁ যে এইটো যিটো চেবাই যিটো কৰিলে এই পেপাৰখনত তোমালোকক বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন পেপাৰ মানে কুৱেশ্যন যিখিনি পেটাৰ্ণখিনি দিছে পেপাৰখনত মানে তো অলৰেডি আমাৰ চেম্পল পেপাৰখন ৰিলিজ হৈছিলে অ'কে তো তাৰ কিছুমান তোমালোকক মই প্ৰুফ দিব বিচাৰিছোঁ বা যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকেও গম পাব যে চেবাই ভালেই কৰিছেনে মানে তেওঁলোকে এইটো জাষ্টিছ কৰিছেনে ষ্টুডেণ্টছৰ কাৰণে ষ্টুডেণ্টছৰ হকে নে তেওঁলোকে ইনজাষ্টিছ কৰিছে ঠিক আছে তো আমি চেম্পল পেপাৰ ভাৰ্চেছ HSLC পেপাৰখন অলপমান এনালাইচিছ কৰিম তো এইটো আমাৰ 1 জুনতেই ৰিলিজ হৈছিলে
ঠিক আছে 1 জুনতেই তোমাৰ চেম্পল পেপাৰ ছ'চিয়েল সায়েন্স বুলি নহয় গোটেইখিনি ছাবজেক্টৰ আমাৰ ৰিলিজ কৰা গৈছিলে আৰু তাৰ ওপৰত মই তোমালোকৰ ভিডিঅ' বনাইছিলোঁ ওকে যে HSLC 2025ত কেনেকুৱা আহিব সমাজ বিজ্ঞানৰ প্ৰশ্ন গোটেই চেম্পল পেপাৰখনত মই এটা পেটাৰ্ণ তোমালোকক ডিছকাছ কৰিছিলোঁ আৰু তাত বহুত ভিউ হৈছিলে হয়নে তো চবেই চাইছিলোঁ এটলিষ্ট হয়নে সেই ভিডিঅ'টো চাইছিলে আৰু এটা ডাঙৰ চেনেলত আছিলে ইনফেক্ট মোৰ চেনেলতো নহয় বহুত ছাবস্ক্ৰাইবাৰ থকা এটা চেনেলত আছিলে তো চবেই চাইছিলা ভিডিঅ'টো যে এছএছএন ৰিজন কুৱেশ্যন আহিব ডিটেইলড এনালাইচিছ কৰিছিলোঁ তাৰ পাছত ইনফেক্ট মই মোৰ চেনেলতো পৰীক্ষাৰ এমাহ আগত মই এটা ভিডিঅ' কৰিছিলোঁ যে দিছ উইল বি দ্য ছ'চিয়েল ছায়েন্স পেপাৰ 100% কমন ইয়াতে মই কমন ৱৰ্ডটো কিয় ইউজ কৰিছোঁ কাৰণ পেটাৰ্ণটো ছেইম সেইটো পেটাৰ্ণে আহিব সেইটো মই অলৰেডি চেম্পল পেপাৰখনৰ পৰা এনালাইচিছ কৰি তোমালোকক দিছিলোঁ যে এনেকুৱা কুৱেশ্যন আহিব চব গোটেইখিনি পেটাৰ্ণ যিখিনি মই কৈছোঁ তোমালোকে এতিয়াও চাব পাৰা প্ৰুফত যে সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনে আহিছে ঠিক আছে তো এতিয়া এইটো মই যিটো কমন ইয়াতে ৱৰ্ডটো ভালকে একো এটা বক্স মেমে যিটো কমন ৱৰ্ডটো ইউজ কৰিছে সেই কমনটো একচুৱেলি কুৱেশ্যন কমন নহয় যদি ভিডিঅ'টো ভালকে চাই তাতে ওলাব যে পেটাৰ্ণ কমন বুলি কৈছে মেমে Yes, pattern common. আৰু এইটো যিটো তোমাৰ এটা যে পেৰাগ্ৰাফ চেম্পল পেপাৰখনৰ ফাৰ্ষ্টতে একদম মানে বিগিনিঙতে এটা পেৰাগ্ৰাফত ধুনীয়াকৈ ইয়াতে দিয়া আছে চোৱা যে ফাইনেল বৰ্ড এক্সামিনেশ্যনছ উইল লাইকলি টু বি দ্য নেচাৰ গিভেন ইন দিছ চেম্পল পেপাৰ ঠিক আছে অনলি ছ'চিয়েল ছায়েন্স বুলি নহয় গোটেইকেইখন চেম্পল পেপাৰতে এইটো দিয়া আছে যে যিটো চেম্পল পেপাৰৰ ডিফিকাল্টি লেভেল আছিলে বা যেনেকুৱা পেটাৰ্ণৰ আছিলে সেই পেটাৰ্ণতে HSLC2 কুৱেশ্যন আহিব অ'কে আৰু ইয়াতে এইটো দিয়া আছে যে চ'ৰ্চ উইল বি দ্য CBSE মানে CBSE পেটাৰ্ণ আমি আগৰ পৰাই গম পাইছিলোঁ যে এইবাৰ পেটাৰ্ণ চেঞ্জ হ'ব ইয়াৰ লাষ্ট ইয়াৰে আমাৰ MCQ কৰি দিছিলে বাট এইবাৰ যিহেতু পেটাৰ্ণো চেঞ্জ হ'ব আমি গম পাইছিলোঁ এনে নিউজ চেনেলবিলাকেও কৈছিলে বা আমাৰ শিক্ষামন্ত্ৰীয়েও কৈছিলে যে পেটাৰ্ণ চেঞ্জ হ'ব তো চেম্পল পেপাৰৰ থ্ৰুৰে আমি এইটো গম পাইছিলোঁ এতিয়া তোমালোকে এইটো প্ৰুফ নকৰিব পাৰা তাৰ কাৰণে আমি কিছুমান কুৱেশ্যন তোমালোকক ভাৰ্চেছ কৰি পিনে দিছোঁ যে চেম্পল পেপাৰ ভাৰ্চেছ HSLC ঠিক আছে প্ৰীতম দা এইটো কুৱেশ্যন এবাৰ ডিছকাছ কৰিব পাৰিবনে সো জিন্টি মেমে কৈছে কথাটো ইয়াত তোমালোকে দেখিছা এই এটা প্ৰশ্ন আছে দেখিছা এই চেম্পল পেপাৰৰ এটা প্ৰশ্ন আছে এই প্ৰশ্নটোত যিটো কুৱেশ্যন আছে যে তোমাৰ ওচৰত মেল আৰু ফিমেলৰ কিছুমান ডাটা দি থোৱা আছে কেইটামান কেটেগৰীৰ ওপৰত ডিপেণ্ড আপন কৰি সেইটো চেম্পল পেপাৰখনত আছে যিখন চেম্পল পেপাৰ অলপ আগতে তোমালোকক মই দেখালো যে 1 জুন তাৰিখে 2024ৰ 1 জুন তাৰিখে সেবাই নিজৰ ৱেবছাইটত আপলোড কৰিছে আৰু তুমি যদি হেখন ভালকে চোৱা এটা বহুত যিসকলে কৈ আছে যে সেবাই একো হিন্টস নিদিলে তাৰ পিছত টেষ্ট পেপাৰতো কোনো ধৰণৰ এনেকুৱা হিন্টস পোৱা নাই যৰ পৰা আমি গম পাম যে পেপাৰৰ পেটাৰ্ণটো অকমান ইউনিক হ'ব তেনেকুৱা একেবাৰে নহয় সেবাই পোন প্ৰথমতেই হিন্টস দিছে তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বুলি টেষ্ট পেপাৰতো ইনফেক্ট হিন্টস আছে আমি চাম হেবিলাকো চাম টেষ্ট পেপাৰত কেনেকুৱা হিন্টস দিছে আমি হেবিলাকো চাম তাৰ পিছত আমি গম পাম যে একচুয়ালি ভুলটো কাৰ হয় কেনেকে হয় ঠিক আছে চোৱা এই প্ৰশ্নটো তোমালোকে দেখিছানে যিটো ডাটাৰ প্ৰশ্ন কলো সেই ডাটাৰ প্ৰশ্নটো HSLC তোমালোকৰ কুৱেশ্যন পেপাৰৰ 49 নম্বৰ প্ৰশ্ন চোৱা একে ধৰণৰ ডাটা প্ৰশ্ন তাতো আহিছে যদি নেক্সট প্ৰশ্নৰ কথা কওঁ নেক্সট প্ৰশ্ন মেম প্লিজ শ্বেয়াৰ দ্য নেক্সট পেজ সো ইয়াতে তোমাৰ এটা দেখিছানে যে কিছুমান নিজৰ মনৰ পৰা ইভালুৱেট কৰিব দিছে মানে তোমালোকে নিজে কি ভাবা দেখিছানে তাতে যিটো HSLC পেপাৰৰ 48 নম্বৰ কুৱেশ্যনটো চোৱা মানে আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে আগতে আহিছিলে যে জালিৱানৱালাবাগত যিজন তোমাৰ জেনেৰেল আছিলে সেই জেনেৰেলজনৰ নাম কি হয়নে তাৰ বা আগতে আহিছিলে যে জালিৱানৱালাবাগ ঘটনাটো সংঘটিত ক'ত হৈছিল মানে আমাৰ ভাৰতৰ কোনখন ৰাজ্যত হৈছিল তেনেকুৱা ধৰণৰ প্ৰশ্ন হয় এইবাৰ চোৱা অকমান বেলেগ আহিছে যে জালিৱানৱালাবাগৰ যিটো ঘটনা তাৰ জেনেৰেল ডায়াৰৰ ভূমিকা কি তাৰ পিছত তেওঁৰ ভূমিকাৰ ফলত কি ধৰণৰ ৰিয়েকচন হৈছিল লিখা দেখিছানে কুৱেশ্যন পেটাৰ্ণটো বেলেগ তোমালোকে ভাবিছা যে প্ৰশ্নটো চাৰে মাজৰ পৰা কাটিছে প্ৰশ্নটো পেপাৰ যিসকলে কাটিছে মাজৰ পৰা কাটিছে এগেইন কথাটো নহয় তেওঁলোকে চোৱা চেম্পল পেপাৰত আছে চোৱা স্বদেশী মুভমেণ্টৰ সময়ত আৰ্টিষ্টসকলে কেনেধৰণে প্ৰশ্ন এটা মই অসমীয়াত কৈ দিছোঁ ঠিক আছে আৰ্টিষ্টসকলে কেনেধৰণে নেশ্যনেলিষ্ট ফিলিংছ প্ৰকাশ কৰিছিলে মানে স্বদেশী যিটো আমাৰ ফিলিংছ আছে বুজি পাইছেনে আমাৰ যিটো স্বদেশী ভাৱনা সেই ভাৱনাটো আৰ্টিষ্টসকলে মানে গান লিখি পিনি কাকত বাতৰি কাকত প্ৰকাশ পাই পিনি কবিতা লিখি পিনি কেনেধৰণে আগৰ দিনৰ মানে লোকসকলে মানে স্বাধীনতা সংগ্ৰামীসকলে কেনেধৰণে স্বদেশী আন্দোলনত তোমালোকৰ অৰিহণা আগবঢ়াইছিল তাৰ বিষয়ে লিখা দেখিছানে এই প্ৰশ্নটো মাজৰ পৰা আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব ঠিক আছে নেক্সট প্ৰশ্নৰ কথা মেমে অবভিয়াছলি ক'ব এতিয়া তোমালোকক শুনা
ওকে এইটো বুকত আছে অলৰেডি তোমালোকৰ জেনেৰেল যিটো জালিৱানৱালাবাগৰ হত্যাকাণ্ড সেই চমু টোকাটোতে আছে কিন্তু তোমালোকে তাৰ পৰা কনক্লুজন ওলাব পাৰিব লাগিব যে এইখিনি কনক্লুজন হৈছিলে কাৰণ তেওঁ গুলী চালনা কৰিবৰ কাৰণে আদেশ দি দিছিলে এইটোৱে পইণ্ট আৰু তাৰপাছত ইয়াতে চোৱা এনেকুৱা টাইপৰ কুৱেশ্যন যে এটা তোমালোকক ষ্টেটমেণ্ট দিছে আগতে ইংলিছতো এইটো আহিছিলে এতিয়াও ইনফেক্ট ইংলিছতো আহে এনেকুৱা যে পয়েমছ বিলাকৰ পৰা আহে যে ইয়াতে তোমালোকক কৈছে হুম ডিড মুখাৰ্জী ৰেফাৰ টু এজ দ্য স্লেভছ এণ্ড হোৱাই ৱেৰ দে কল্ড স্লেভছ এনেকুৱা টাইপৰ এইবাৰ 50 কুৱেশ্যনটো যদি HSLC এইবাৰ 50 নম্বৰ কুৱেশ্যনটো চোৱা যে জোনাকী কাকতৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই এইটো স্পষ্ট কৰি দিছিল যে শাসকসকলৰ ৰাজনীতি জোনাকীৰ আওকাণৰ বা আউটাৰ বাহিৰত থাকিব ঠিক আছে ইয়াৰ পৰা তোমালোকৰ এই ষ্টেটমেণ্টটোৰ ওপৰত ভিত্তি কৰি তিনিটা কুৱেশ্যন দিছে যে তোমাৰ বিৱৰণটোত শাসকসকল বুলি কাক কোৱা হৈছে চোৱা সেম তোমাৰ চেম্পল পেপাৰত থকা এনেকুৱা টাইপৰ কুৱেশ্যন দেন তোমাৰ দিছে যে জোনাকী কাকত কোনটো সংস্থাই প্ৰকাশ কৰিছিলে হ'ব এইটোতো এনেও ষ্টেটিক কুৱেশ্যন এইটো জানাই এইটো অলৰেডি আছে বুকত তাৰপিছত চি এনেকুৱাকে দিছে তো অলৰেডি চোৱা ইট ইজ দেয়াৰ ইন দ্য চেম্পল পেপাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো তোমালোকক Assam tourism industry ওপৰত যে Assam tourism industry has completed about 50 years successfully but in spite of immense scope and potentiality for the development of the tourism তেনেকে আৰু এইটো এটা কুৱেশ্যনৰ ওপৰত তোমালোকক দুটা মানে এই তোমাৰ টপিকটোৰ ওপৰত দুটা কুৱেশ্যন দিছে ৰেফাৰ কৰি পিনে এণ্ড এগেইন তোমাৰ এটা চেম্পল পেপাৰত আৰু এটা কুৱেশ্যন আছিলে যে yoga is a traditional Indian culture it is a gift to the entire humanity write few lines in support of this এই কুৱেশ্যনটোৰ তোমাৰ ৰেফাৰ কৰি পিনে এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰো আহিছে HSLC যে দি আছাম ট্ৰিবিউন কাকতৰ হয়নে ইয়াতে তোমালোকক যান বাহনৰ ওপৰত এনেকুৱা তাৰ পৰিৱেশৰ সমস্যাৰ ওপৰত কুৱেশ্যনটো আহিছে ঠিক আছে তো সেম এনেকুৱা অলপমান ভাবিব লাগে অলপমান জাষ্ট ভাবিব লাগে ইমানো ডিপ নহয় যে অলপমান মানে ভাবিলে তোমাৰ কুৱেশ্যনটো ওলাই যায় হয়নে নিজে লিখিবই পাৰি পইণ্টছ কেইটা আৰু 3 মাৰ্কছ আছে 3টা পইণ্ট বা 4টা পইণ্ট লিখি দিলে হৈ যায় হয়নে দেন তোমাৰ এইটো কুৱেশ্যন ইটেম দা পিকচাৰ বেছড কুৱেশ্যন দেন চোৱা পিকচাৰ বেছ কুৱেশ্যন আহিছে দেখিছানে চেম্পল পেপাৰখনত দেখিছা যে এটা পিকচাৰ বেছ কুৱেশ্যন চেম্পল পেপাৰ দুটা আহিছে এখন চাইমন গো বেক আহিছে হয়নে নহয় তাৰপিছত মিজুসকলৰ এই ডান্সটোৰ ওপৰত আহিছে এটা কুৱেশ্যন চেম্পল পেপাৰত আছে এণ্ড এগেইন দ্য চেম কুৱেশ্যন ইজ কেম ইন ইয়ৰ এক্সাম দেখিছানে ৰংঘৰৰ বিষয়ে আছে ৰংঘৰৰ ফটোখন দি পিনি তাৰ স্থাপত্যৰ বিষয়ে দুটা লাইন জাষ্ট ক'ব লাগে তোমালোকে এইটো চাই পিনিও ক'ব পাৰা ইমান ভাবিবলগীয়া নহয় কিন্তু মই এইটো পইণ্ট প্ৰুভ কৰিবলৈ বিচাৰিছো যে পিকচাৰ ৰিলেটেড ফটো চেম্পল পেপাৰখনতো আছিলে তোমালোকৰ কুৱেশ্যন পেপাৰতো আছিলে পিকচাৰ ৰিলেটেড ফটো তোমালোকৰ হিন্টছ আগতো দিছে এগেইন ভেৰি মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে পিকচাৰ ৰিলেটেড যিটো ফটো সেইটো তোমালোকৰ টেষ্ট পেপাৰতো আহিছে চোৱা ওদালগুৰিৰ টেষ্ট পেপাৰত পিকচাৰ ৰিলেটেড এটা কুৱেশ্যন আহিছে চোৱা দেখিছানে 20 নম্বৰ যিটো কুৱেশ্যন দেখিছা হয়নে নহয় এটা ভালুক এটা যে মানে বৰফৰ ওপৰত উঠি আছে হয়নে নহয় তাৰপিছত দেখিছা এটা গ্ৰাফৰ কুৱেশ্যন বহুতে কৈছে যে এটা গ্ৰাফৰ কুৱেশ্যন আহিছে কুৱেশ্যন পেপাৰত গ্ৰাফৰ পেপাৰ কুৱেশ্যনটো অলপ টান পাইছোঁ এনেকৈ কৈছে কিন্তু তোমালোকক মই জনাবলৈ পাই একেবাৰে সুখী হওঁ যে দুখন টেষ্ট পেপাৰ এখন কামৰূপ মেট্ৰৰ আৰু এখন ওদালগুৰি জিলাত এখন টেষ্ট পেপাৰৰ পৰা একেবাৰে প্ৰশ্নখন আহিছে এই গ্ৰাফ পেপাৰ চাব পাৰা নেক্সট পেজত মেমে দেখাব সেই প্ৰশ্নটো আহিছে পেজ নম্বৰ কিমান মেম 54 নম্বৰ যিটো কুৱেশ্যন আছে 54 যিটো কুৱেশ্যন আছে সেই 54 কুৱেশ্যনটো তেনেকুৱা ধৰণৰ আহিছে ঠিক আছে তাৰপিছত ধৰি লোৱা কিছুমান কুৱেশ্যন yes ma'am you please proceed HSLC কুৱেশ্যনটো সেম চোৱা সেম এই দুটা এইটো এনেকুৱা লাগে যে ইমান টান বাট অলৰেডি টেষ্ট পেপাৰ তোমালোকে যদি সলভ কৰিছা টেষ্ট পেপাৰত দুখন টেষ্ট পেপাৰত আহি গৈছে আৰু বাকীটো আমি চোৱাই নাই দুখনতে আমি কমন পায়ে গৈছে এইটো কুৱেশ্যন কিমান মানে কমন দেন তোমাৰ এইটো চোৱা ইয়াতে এইটো কামৰূপ মেট্ৰৰ টেষ্ট পেপাৰখন চবেই ৰিলাই কৰোঁ আমি কামৰূপ মেট্ৰ তাৰপিছত তোমাৰ নলবাৰী এইকেইটা আমি চাওঁৱেই মেইন ডিষ্ট্ৰিক্ট কেইখন আৰু তাতে আমি দেখা পাইছোঁ এনেকুৱা ক্ৰনলজিকেল অৰ্ডাৰৰ কুৱেশ্যন আহিছে হয়নে ক্ৰনলজিকেল আহিছে তাৰপিছত গোলাঘাটৰ টেষ্ট পেপাৰখনত আমি দেখা পাম এনেকুৱা তোমাৰ এই এনেকুৱাকে টেবুল এখন দিছে টেবুল এখনত জনসংখ্যাৰ দশকীয় বৃদ্ধিৰ হাৰ দিছে পাৰ্চেন্টেজ ৱাইজ আৰু সেই পাৰ্চেন্টেজৰ মতে আমাক জাষ্ট কৈছে যে কনক্লুজনটো দিয়া যে ইয়াৰ কাৰণ কি বুলি ভাবা বা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে সেইটো জাষ্ট তোমাক এই টেবুলখনৰ পৰা এটা কনক্লুজন এটা ড্ৰাইভ কৰিব দিছে তো সেই সেম তেনেকুৱা ধৰণৰ কুৱেশ্যন এবাৰো আহিছে মানে সেম এনেকুৱা কুৱেশ্যন আমাৰ HSLC-টো আহিছে হয়নে তো একদম মানে নতুন কথা নহয় এইটো অলৰেডি মানে টেষ্ট পেপাৰ বা এইবোৰত আহিয়ে আছে হ'ব চেম্পল পেপাৰটো আছে তেনেকে তোমাৰ চেম্পল পেপাৰত এইটো এটা আছিলে যে আমাক টাইম লাইনটো সজাব দিছে যে মুছলিম লীগ আহোম সভা
ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যোৰহাট সাৰ্বজনীন সভা আৰু এইবাৰ আমি HSLC-ৰো 30 নম্বৰ কুৱেশ্যনটোত দেখা পাওঁ 30 নম্বৰ কুৱেশ্যনটোত দেখা পাবা চাইমন কমিশ্যন আগষ্ট বিপ্লৱ তাৰ পাছত প্ৰত্যক্ষ দাবী দিৱস আৰু পূৰ্ণ স্বৰাজৰ দাবী হিষ্ট্ৰীৰ পৰাটো এইটো কুৱেশ্যন একদম মানে হয়ে যে এইটো এক্সেপ্ট কৰিব পাৰিয়ে মানে একদম মানে এক্সপেক্ট কৰি দিব পাৰি যে হিষ্ট্ৰীৰ পৰা এনেকুৱা কুৱেশ্যন আহিবই তো হিষ্ট্ৰীৰ যিকেইটা চেপ্টাৰ আছে সেইকেইটা যদি ভালকে পঢ়া বা বুজি লৈছিলা তেতিয়া একদম মানে এইটো পিচ অফ কেক হয় তোমালোকৰ কাৰণে এইকেইটা কুৱেশ্যন হ'ব তো এতিয়াতো এইকেইটা আমি প্ৰুফখিনি দিলো হয়নে এতিয়া আহিল যে হু ইজ ৰেছপনচিবল মানে আজি আমাৰ ভিডিঅ'টোৰ মেইন মটোই হৈছে যে আমি তোমালোকক এইটো ৰিয়েলাইজ কৰাবলৈ চাম যে এডুকেশ্যনেল চিষ্টেমটো আমাৰ এইটো ভাল নে বেয়া আৰু তোমালোকৰ কি কি ইম্পেক্ট কৰিব বা তোমালোকে কি কি কৰিব লাগে 11-12 বা তোমালোকৰ ফাৰ্ডাৰ জাৰ্নিটোত ঠিক আছে এতিয়া যি ভুল কৰিলা বা যি ধৰা এটা মিছগাইড হৈছিলে সেইটো হ'ল এতিয়া কি কৰা উচিত তোমালোকে তো হু ইজ ৰেছপনচিবল চ' ইয়াতে 3টা ফেক্টৰ আছে প্ৰীতম দা ইনিচিয়েট কৰিব একদম ফাৰ্ষ্ট পইণ্ট যে একদম পোনপ্ৰথমে ৰেছপনচিবল মই তোমালোককে ক'ম তোমালোকৰ এই অৱস্থাৰ কাৰণে দায়ী তোমালোকে মোৰ কথাবোৰ শুনিবলৈ বেয়া লাগিব বাট ইট ইজ ট্ৰু চোৱা আজিকালি AI ওলালে হয়নে নহয় তোমালোকে মিমছ বনাব জানা তোমালোককে দুখ দিছো তোমালোকে এনি টাইম ভ্লগছ বনাব জানা কিন্তু তোমালোকে 1 জুনতে প্ৰকাশ পোৱা 2024 চনৰ 1 জুনতে প্ৰকাশ পোৱা যিখন চেম্পল পেপাৰ সেইখন চেম্পল পেপাৰ অকণমান বিচাৰি খুচৰি মেলি সেবাৰ ৱেবছাইটটোত গৈ বিচাৰিব কিয় নাজানো একদম তোমালোকৰ ভুল বুজি পাইছানে অকণমান তোমালোকে যেতিয়া পঢ়িছা যেহেতু তোমালোকে প্ৰযুক্তি ইউজ কৰিছা যে ইয়াৰ ভাল ইউজবিলাকো কৰিব লাগে যিটো আমি কওঁ যে আমি প্ৰযুক্তি সদায় বেয়া ইউজ কৰোঁ নেকি আমি সদায় বেয়া বস্তু চাওঁ নেকি আমি ভালগাৰ হৈ গৈছোঁ নেকি আমাৰ কণ্টেণ্টবোৰ ভালগাৰ হৈ গৈছোঁ নেকি ইণ্টাৰনেটত বহুত ভাল বস্তু পায় বাট ইট ইজ ডিপেণ্ড অন ইউ হাউ ইউ ইউজ দ্য ইণ্টাৰনেট গতিকে তোমালোকৰ চোৱা এতিয়া তোমালোকে আমাক ব্লেম নিদিবা যে মেম ছাৰ আৰু মেম পৰীক্ষা হৈ যোৱাৰ পিছত আপোনালোকে এনেকুৱা ভিডিঅ' বনাইছে আপোনালোকে এইটো ৰেছপনচিবল আগতে প্ৰুফ দিছোঁ 2টা ভিডিঅ' অলৰেডি বনাই থোৱা আছিলে ইয়াৰ ওপৰত চ' তোমালোকো ৰেছপনচিবল তোমালোকে ভালদৰে চাব লাগিছিলে ঠিক আছে তাৰপিছত আৰু এটা যে এভৰিথিং ইজ এ ফিংগাৰ টিপছ এৱে এইটো মই পাইছিলোঁ যে তোমালোকে যিকোনো আছে যিকোনো মানে জানিব বিচাৰিছা পৃথিৱীত জাষ্ট এটা ফিংগাৰ টিপছৰ এৱেত আছে মানে জাষ্ট টাইপ কৰিব লাগে সেইটো পাই যায় অলৰেডি ইউটিউবত ফ্ৰী লেকচাৰ্ছ কিমান আছে চব বস্তুৱে চব যিকোনো তোমাৰ নলেজ ৰিলেটেড তো ইয়াতে ইনাৰ ছেটিছফেকশ্যন আৰু লিমিট ইয়ৰ ছেল্ফৰ কথা ক'ব প্ৰীতম দা মই ইনাৰ ছেটিছফেকশ্যনৰ কথা ক'ম এতিয়া তোমালোকে কি কৰিছা গম পোৱা নাই বিভিন্ন ধৰণৰ ইউটিউব চেনেলে হওক বা বিভিন্ন ধৰণৰ নিউজ চেনেলে হওক বা পৰ্টেল হওক বা বিভিন্ন ধৰণৰ ইউটিউব চেনেলৰ কমেণ্টত তোমালোকে কি কৰিছাগে তোমালোকে কৰিছা যে শিক্ষা ব্যৱস্থাক তোমালোকে দুখ দিছা তোমালোকে কৈছা কোনোবা এজনে কৈছে যে আমাক এনেধৰণৰ কোনো হিণ্টছে দিয়া নাছিলে মইতো এতিয়া 10টামান আমি প্ৰুফ দিলোঁ যে কিমান হিণ্টছ দিছে কোনোবাই কৈছে যে টেষ্ট পেপাৰতে এনেকুৱা নিদিলে মইতো তোমালোকক 10টামান আকৌ হিণ্টছ দিছোঁ যে 10টা নাই দিয়া আৰু আছে দিব বিচাৰিলে কিন্তু তোমালোকৰ কাৰণে এনাফ লৈ আনিছোঁ যে অলৰেডি হিণ্টছ দি থোৱা আছে আমি বুজি পোৱা নাছিলোঁ বুজি পাইছানে তোমালোকে এতিয়া তোমালোকৰ কথা আকৌ মই ক'ম বেয়াকৈ তোমালোককে যে তোমালোকৰ নিজৰ ইনাৰ ছেটিছফেকশ্যনৰ কাৰণে তোমালোকৰ পৰীক্ষা বেয়া হৈছে উই ন তোমালোকেও জানে যে তোমালোকৰ পৰীক্ষা বেয়া হৈছে কিন্তু তোমালোকে কি কৰিছা তোমালোকৰ নিজকে ভাল লগাবৰ কাৰণে তোমালোকে নিজৰ মনটো ভাল লগাবৰ বাবে ইনাৰ ছেটিছফেকশ্যনৰ কাৰণে তোমালোকে য'তে ত'তে গৈ পিনি যি টি কৰি আছে যাকে তাকে যি টি কমেণ্ট কৰি আছা এবাৰ শিক্ষা ব্যৱস্থাক একদম দিছা এবাৰ তোমালোকে শিক্ষা মন্ত্ৰীক এবাৰ চেভাক দিছে লাভ নাই ৰেছপনচিবল তোমালোকো হয় দেন টিচাৰ্ছ ৰেছপনচিবিলিটিৰ কথাটো মই কৈ দিওঁ দেন মেমে অলপ ক'ব ইউটিউবৰ বিষয়ে চোৱা এগেইন কৈছোঁ যিহেতু জুন মাহৰ 1 তাৰিখে 2024 চনৰ এখন পাব্লিছ কৰিলে যে টিচাৰ্ছসকলে তেওঁলোকৰ যিটো ট্ৰেডিশ্যনেল শিক্ষা পদ্ধতি মানে ধৰি লোৱা সমাজ বিজ্ঞান পঢ়ায় যিখিনি এক্সাৰচাইজত প্ৰশ্ন কৰাই সেইবিলাক কৰাই তেওঁলোকৰ চিলেবাছ ফিনিছ কৰে তেওঁলোকৰোতো এইটো ৰেছপনচিবিলিটি আছিলে যে সেই পেটাৰ্ণখনৰ বিষয়ে তোমালোকক কোৱাটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বুলি তোমালোকক কোৱাটো হয়নে নহয় তেওঁলোকেতো চাগে মই এইটো অনুভৱ কৰিছোঁ যিহেতু তোমালোকে বিভিন্নজনে কৈ আছে যে হিণ্টছ দিয়া নাই অভিয়াছলি তোমালোকে জনা নাই অভিয়াছলি কথাটো তোমালোকে নজনাৰ কাৰণ কি প্ৰথম কথাটো তোমালোকে নিজে জনা নাই ছেকেণ্ড কথা তোমালোকক টিচাৰসকলে কোৱা নাই তোমালোকৰ স্কুলৰ যে এনেকুৱা ধৰণৰ পেটাৰ্ণ অলৰেডি চেবাই দিছে কাৰণ তেওঁলোকেতো এইবিলাকক তোমালোকৰ এইবিলাক যিবিলাক কথা নতুন নটিচ এখন আহিলে নতুন কি চেঞ্জেছ আহিব প্ৰশ্ন তেওঁলোকেতো তোমালোকক ইনিচিয়েট কৰিব ডে টু ডে লাইফত তোমালোকক পাই থাকে গতিকে মই ভাবোঁ যে তেওঁলোকৰ গাতো অলপ চলপ দুখ আছে তেওঁলোকৰ যিটো
ট্ৰেডিশ্যনেল শিক্ষা পদ্ধতি অকল যিখিনি প্ৰশ্ন আহিলে এক্সাৰচাইজত থকা প্ৰশ্ন সোপা কৰালে কুৱেশ্যন বেংকত থকা প্ৰশ্ন সোপা কৰালে সেইখিনি কৰি তেওঁলোকৰ যিটো দায়িত্ব সেইটোতে ইমান সামৰণি মাৰিছে নতুন পেটাৰ্ণখনৰ বিষয়ে এইটো কোনো কোৱা মোৰ মতে মই ভাবোঁ বা আমি ভাবোঁ যে মেক্সিমাম টিচাৰে তেওঁলোকৰ ষ্টুডেণ্টক কোৱা নাই এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব বুলি এই এজাৰ্টেশ্যন ৰিজনিং প্ৰশ্ন আহিব টেবুলৰ প্ৰশ্ন আহিব ডেটবিলাক বেলেগ বেলেগ ডেটৰ ইভেণ্ট থাকিব সেইবিলাক আমাক এছেম্বল কৰিবলৈ আহিব সেইবিলাকৰ বিষয়টো কোৱা নাই তোমালোকক গতিকে তেওঁলোকৰো দায়িত্ববোধ এইটো আছে যে তেওঁলোকক ক'ব নোৱাৰিলে গতিকে মই ভাবোঁ যে তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত ফেইল হৈছে বাকী ইউটিউবৰ কথাটো মেমে ক'ব আৰু ইয়াতে ষ্টুডেণ্টৰ এৱেৰনেছৰ পইণ্টটোত আৰু এটা পইণ্ট আছে যে তোমালোকে নিজকে লিমিট কৰি দিয়া সেইটো এটা পইণ্ট সেইটো ভৱিষ্যতেও মনত ৰাখিবা যে কেতিয়াও নিজকে লিমিট কৰি নিদিবা ঠিক আছে যে ছ'চিয়েল চায়েন্স হওক বা আছামিছ হওক এইকেইটা ছাবজেক্টত সদায় আমি ভাবোঁ যে যিকেইটা তোমাৰ পাষ্ট 10 ইয়াৰ্ছত ৰিপিট হৈছে সেইকেইটাই আহি যাব যিকেইটা এক্সাৰচাইজৰ কুৱেশ্যন আছে সেইকেইটাই আহিব বা তোমালোকে মেথছ হওক বা যিকেইটা বাৰু কিছুমান ষ্টুডেণ্টছ এনেকুৱা আছে যিসকলে ধৰা অনলি পাছ কৰাৰ এটা আশা লৈ থাকে যে ছ'চিয়েল চায়েন্স বেয়া পায় ঠিক আছে বাৰু অনলি এটা 30 মাৰ্কছ এটা আশা লৈ পিনে কমন ভিডিঅ' চাই থাকে ইউটিউবত বা সেই মাৰ্কছখিনিৰ কাৰণে চাই কিন্তু বাকী ষ্টুডেণ্টছবিলাকক মই সুধিছোঁ তোমালোকে কমন ভিডিঅ'ৰ পিছত কিয় গ'লা তোমালোকেতো নৰ্মেল পঢ়িব লাগিছিলে ন যে আমি 100 পৰ আশাৰে পঢ়িব লাগিছিলে বাট তোমালোকে সেই কমন ভিডিঅ'টো যাব নালাগিছিলে হয়নে যে এইকেইটা কুৱেশ্যনে চাই যাম গোটেই বুকখন গোটেই চেপ্টাৰটো ভালকে পঢ়িব লাগিছিলে হয়নে নাই তো তোমালোকে নিজকে লিমিট কেতিয়াও নকৰিবা সেইটো ভৱিষ্যতৰ কাৰণেও এটা পইণ্ট যিবোৰ তোমালোকৰ এক্সামছ থাকিব 10ৰ এক্সামটোতো বহুতেই বেছিক হয় এইখন জাষ্ট এখন ৱাল হয় তো এইখন পাছ কৰাৰ পাছত বহুত বেছি ডাঙৰ ডাঙৰ এক্সামছ আহিব তাত তোমালোকে চেপ্টাৰটো পঢ়িবা বা সেই যিখিনি তোমাৰ ছাবজেক্ট মেটাৰ আছে সেইটো পঢ়িবা কেতিয়াও নিজকে লিমিট কৰি নিদিবা যে এই 5টা কুৱেশ্যন পঢ়ি যাম এইটোৱে হৈ যাব আৰু এইকেইটাই বাৰে বাৰে ৰিভাইজ কৰি থাকিম হৈ গ'ল আহিলে আহিল নাহিলে নাই তেনেকুৱা কেতিয়াও নকৰিবা আৰু ইউটিউবাৰ্ছক কথাটো কি ক'ম ইউটিউবাৰ্ছ তোমাৰ ইউটিউব চেনেল বহুত আছে যিসকলে মানে ছ'চিয়েল চায়েন্সৰ স্পেচিয়েলি মই মোৰ চেনেলটো এইকাৰণে বনাইছিলোঁ কাৰণ মই দেখিছোঁ মই যেতিয়া পঢ়িছিলোঁ তেতিয়াও মোৰ ছ'চিয়েল চায়েন্সৰ ভিডিঅ'জ ভালকৈ মই পোৱা নাছিলোঁ তেনেকুৱা গাইডেঞ্চো নাছিলে আৰু মই তোমালোকক গাইড কৰিম বুলি বনাইছিলোঁ কিন্তু ইমান টাইম পোৱা নাছিলোঁ যিহেতু 11-12ৰ লগত আমাৰ থকা যায় কিন্তু যিখিনি ইউটিউব চেনেলত তোমালোকে ফ'ল' কৰা তোমালোকে নিজে সেইটো কুৱেশ্যন সোধা নিজকে যে তোমালোকে এইটো ৰিলাই কৰিব পাৰা নে নাই তেওঁলোকৰ ওপৰত তেওঁলোকৰ যিটো কমন বা ৰেটাফিকেশ্যন যিটো গেম চলি থাকে তোমালোকে সেইটো ব্লাইণ্ডলি তেওঁলোকক ট্ৰাষ্ট কিয় কৰি আছিলা সেইটো সোধা যে তাৰ পৰা কিমান % কমন আহিলে বা সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে কিমান দেখা পালা এইবাৰ মেট্ৰিকত বা অহা বছৰ তোমালোকে তেনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পাবা জানো তো সেই কমন গেমখিনিৰ পৰা এতিয়া নিজকে আঁতৰাই ৰাখিবা বা 11-12তো তোমালোকৰ থাকিব ওৱান শ্বট ঠিক আছে বহুতে কি কৰে এটা চেপ্টাৰ 1 ঘণ্টাতে কমপ্লিট কৰিম বুলি ভাবি লয় কিন্তু যিটো চেপ্টাৰত তোমালোকে 1 উইক টাইম দিব লাগে বা যিটো চেপ্টাৰত মিনিমাম তোমাৰ 5টা-6টা লেকচাৰ লাগে সেইটো 1 ঘণ্টাতে তোমালোকে খতম কৰিব বিচাৰা ইনফেক্ট এতিয়াও 11-12ৰ বহুত ষ্টুডেণ্ট এনেকুৱা আছে বেকলগ লাগি পিনে 1 ঘণ্টাতে ওৱান শ্বট চাই পিনে এক্সাম দিব যায় কিন্তু জানো তুমি সেইটো জাষ্টিছ কৰিছা এই চেপ্টাৰটোৰ লগত ওৱান শ্বট কোনবিলাকে চাব লাগে যোনে ৰিভাইজ কৰে তো সেই যিবোৰ গেম আছে ন সেইবিলাকত কেতিয়াও সেই ট্ৰেপটোত নফচিবা বুজিছা এতিয়াও যি হ'ল আৰু ভৱিষ্যতেও হ'ব তো ৰেছপনচিবিলিটিখিনি গম পালা এতিয়া আহিব অভাৰ হাইপিং প্ৰীতম দা ক'ব অভাৰ হাইপিং কি হৈ আছে আমাৰ এতিয়া বৰ্তমান এমাহটো চলিব এইটো নিউজ অবভিয়াছলি এতিয়া গম পাইছা যে মিডিয়াত অলৰেডি বস্তুটো অভাৰ হাইপ হৈ গৈছে যে বহুত টান প্ৰশ্ন কাটিছে ছ'চিয়েল মিডিয়া ফেচবুক পৰ্টেল বিশেষকৈ একেবাৰে অভাৰ হাইপ হৈ গৈছে যে বহুত টান প্ৰশ্ন কাটিছে দশকৰ মূৰত আটাইতকৈ SSLCৰ হিষ্ট্ৰীত আটাইতকৈ সমাজ বিজ্ঞানৰ টান প্ৰশ্ন দেন কি কৰিব ল'ৰা ছোৱালীবিলাকে যিসকলে কেনেবাকৈ পাছ কৰিম বুলি ভাবিছে তেওঁলোকক পাছ কৰাৰো চান্সটো দিয়া নাই কি হ'ব বহুত বেছি অভাৰ হাইপিং কৰিছে আৰু তোমালোকেও তাতে কৈ পিনি মই এগেইন ক'লোঁ সেইবিলাক কমেণ্ট মাৰিছে নিজকে ইনাৰ ছেটিছফেকশ্যন দিবৰ কাৰণে একো লাভ নাই বুজি পাইছে একো লাভ নাই মিডিয়াৰ TRPৰ কাৰণে এনিথিং দে কেন ডু এনিথিং মই ক্ৰিটিচাইজ কৰিবই গৈছোঁ ইয়াতে চ' ইউ ডোণ্ট ফল ফৰ দ'জ গেমছ কমন গেমছে হওক বা মিডিয়া গেমছে হওক ইউ শ্বুড নট ফল ফৰ দিছ গেমছ এণ্ড সেয়াই আৰু কৈছোঁ যে তোমালোকে কমন নেখেলিবা বস্তুটো কনচেপচুৱেল বুজি পাইছা নহয় যিহেতু তাৰ বিষয়ে অকণমান দেৰিকৈ পাতিম আৰু 5 মিনিটৰ বিষয়ে পাতিম যে কনচেপ্টটো কেনেকৈ বিল্ড আপ কৰিবলৈ চেষ্টা কৰিছে এই পেপাৰখনে তাৰ বিষয়ে আমি পাতিম 5 মিনিটৰ পিছতে পাতিম জাষ্ট অভাৰ হাইপিং কৰিছে তোমালোকে চাই একো লাভ নাই তোমালোকৰ যদি ভালকৈ পৰীক্ষা দিছে ভাল নম্বৰ পাবা যদি বেয়া হৈছে অভিয়াছলি বেয়া পাবা অভাৰ হাইপিঙৰ ভিডিঅ' চাই নিজকে ছেটিছফেকশ্যন দিয়াৰ বাহিৰে বাকী একো নহয় বাকীটো এডভান্টেজ এতিয়া চোৱা এনেকুৱা ধৰণৰ যে পেপাৰখন কাটিলে তাৰ এডভান্টেজ কি হ'ব হয়নে নহয় বা আমি ক'ত ব্যৱহাৰ কৰিব পাৰিম বুজি পাইছা ন ক'ত আমি ব্যৱহাৰ কৰিব পাৰিম মানে এই পেপাৰখন কাটিলে আমাৰ পিছৰ প্ৰজন্মৰ কি হ'ব যিসকলে 9-10 9ত পঢ়ি আছে বা এইবাৰ 10ৰ পাইছে তেওঁলোকৰ কি হ'ব হয়নে নহয় তাৰ বিষয়ে জিতি মেমে ষ্টাৰ্ট কৰিব ধুনীয়াকৈ আৰু
অভাৰ হাইপিঙত এটা নিউজ পাই আছা যে এটা কুৱেশ্যন আহিছে HSLC তাত ধৰ্মীয় কিবা যুক্তি দি পিনে তেওঁলোকে সেইটো সেৱাক দায়ী ধৰি আছে হয়নে তো সেইবোৰ একদম মানে ইৰিলেভেণ্ট কথা আৰু আনকি এক্সামৰ 1 ঘণ্টা আগলৈকেও আমি দেখা পাওঁ যে সেই তোমালোকে ইউটিউবতে লাইভত চাই থাকা কিন্তু সেই 1 ঘণ্টা আগত তোমালোকে নিজে ৰিভিজন কৰিব লাগে টিচাৰজনে ৰিভাইজ কৰি থকা টাইপ হয় ন 1 ঘণ্টা আগত বাৰু মাৰাথন কৰি আছে ঠিকে আছে তুমি নিজে যদি ৰিভাইজ কৰিব বিচাৰিছা এটেণ্ড কৰিলা বা যদি তুমি পঢ়াই নাই তুমি সেই মাৰাথন যদি সেই মেৰাথনটো বা তোমালোকে সেই লাইভ ছেশ্যনটো এটেণ্ড কৰাৰ কিবা জানো লাভ আছে তো সেইকাৰণে নিজক ফাঁকি নিদিবা সেইটোৱে অভাৰ হাইপ এইবোৰ একদম মানে সেইটোৱে দেন তোমাৰ এডভান্টেজেছ আৰু কনক্লুজন আজিৰ ভিডিঅ'টো আমি কনক্লুড কৰিম এতিয়া এডভান্টেজেছ কি হ'ব তোমালোকৰ এই এডুকেশ্যন চিষ্টেমটো এই যিখিনি পেটাৰ্ণ চেঞ্জেছ হ'ল বা 11-12 তোমালোকৰ কি লাভ হ'ব আমি এজ এ চিনিয়ৰ মই আগতে কৈছো আমি এজ এ চিনিয়ৰ ভিডিঅ'টো বনাই আছো চিনিয়ৰৰ পাৰ্সপেক্টিভত কাৰণ আমি যিটো ফেচ কৰিছিলো যেতিয়া মই ক্লাছ 10ত আছিলো প্ৰীতম দাও ক'ব বাৰু যে আমি যেতিয়া ক্লাছ 10ৰ পৰা 11-12ত গ'লো সায়েন্স ষ্ট্ৰীম ললো ফাৰ্ষ্টটো আমাৰ মিডিয়ামটো চেঞ্জ হৈ গৈছিলে ইংলিছ মিডিয়াম সেইটো বাৰু মিডিয়ামটো বেলেগ পইণ্ট আৰু এটা পইণ্ট কি যে আমাৰ যিখিনি 10ৰ লেভেলৰলৈকে যিখিনি বুকছ পাইছিলো যেনেকুৱা পেটাৰ্ণত আমি এক্সাম দি আহিছিলো 11-12ত কমপ্লিটলি তোমালোকৰ পেটাৰ্ণটো চেঞ্জ হৈ যায় বহুতে ইঞ্জিনিয়াৰিং মেডিকেল ফিল্ডৰ কাৰণে তোমালোকে কোচিং লোৱা ষ্টাৰ্ট কৰিবা তাত বহুত তোমালোকে কম্পিটিটৰ লগ পাবা CBSE ষ্টুডেণ্টছ বিলাকক লগ পাবা আৰু অট'মেটিকেলি তোমালোকৰ কনফিডেন্স ল' হৈ যাব কাৰণ আমি যিটো মেথড পঢ়ি পিনে আমি ক্লাছত ৰোল নম্বৰ 1 হৈ আছিলো বা আমি ডিষ্টিংশ্যনো পাইছো আমি 95% পাইছো কিন্তু CBSE ষ্টুডেণ্টছৰ লগত যদি তোমালোকে নিজকে কম্পেয়াৰ কৰিবলৈ চোৱা সিহঁতৰ পেটাৰ্ণ যদি চোৱা আৰু তেনেকে যদি কুৱেশ্যন মক টেষ্ট দিবলৈ যোৱা বহুত বেয়াকে মানে আমি এটা জাম্প এটা ফিল কৰো ঠিক আছে তো প্ৰীতম দাই ক'ব এতিয়া এডভান্টেজেছ যে তোমালোকৰ কি ফিল কৰিবা তেওঁ কেনেকুৱা ফিল কৰিছিলে প্ৰীতম দাই 10ৰ পৰা 11ত কেনেকুৱা ফিল কৰিছিলে ক'ব মেমেটো ক'লেই যিহেতু ষ্টাৰ্ট কৰিছে মই নিজৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে অভিয়াছলি ক'ম তাৰ আগতে দুটামান কথা কওঁ শুনা একদম ধুনীয়া ভাল কথা ক'ম চোৱা এটা কি হৈছে কম্পিটিশ্যনৰ যুগ অভিয়াছলি কিবা এটা কৰিবলৈ হ'লে আমি কম্পিটিশ্যনৰ থ্ৰুৱেদি যাব লাগিব আৰু এতিয়াতো আহিলেই তোমালোকৰ গম পাইছা নহয় চ' যিমানেই কি বুলি কয় আমাৰ অনলাইনৰ সুবিধা যিমানে হৈছে কম্পিটিশ্যন আৰু বেছি বাঢ়িছে যদি তুমি ষ্টেটিষ্টিক্স চোৱা চ' ইয়াতে কি হ'ল কথাটো আমাৰ যিটো শিক্ষা ব্যৱস্থাৰ মেইন যিটো প্ৰব্লেম বুজি পাইছে মানুহে দি থকা যায় যিটো প্ৰব্লেম যে আমি মুখস্থ কৰোঁ আমি মুখস্থ বিদ্যাৰ পাকৈত হয়নে নহয় আমি ভাটৌৰ দৰে মুখস্থ দি পৰীক্ষা দি ভাল পাওঁ তাত নম্বৰ গোটাওঁ মেমে সেইটো অলপ আগতে কৈছে যে আমাৰ নাম্বাৰছটো বেছি হৈ গৈছে দেন নলেজ চ' কথাটো হ'ল এতিয়া কুৱেশ্যন পেপাৰখন এনেকুৱাকৈ ছেট কৰিছে যে তোমালোকে মনৰ পৰা কেনেধৰণে ভাবি বস্তুটো মনৰ পৰা কেনেধৰণে ইভালুৱেট কৰি কেনেকৈ এটা আনচাৰ দিব পাৰা বুজি পাইছানে তোমালোকে কেনেধৰণে এটা বস্তু ইভালুৱেট কৰি নিজে মনৰ পৰা ভাবি কেনেধৰণে আনচাৰ দিব পাৰা সেইটোৰ বিষয়ে এই পেপাৰখনত বেছিকৈ ধ্যান দিয়া হৈছে চোৱা আল্টিমেটলি আমি কি হ'ব লাগিব আমি দেশৰ সুনাগৰিক হ'ব লাগিব নহয় জানো এটা ভাল নাগৰিক হ'ব লাগিব তাৰ কাৰণে কি আমাৰ ষ্টেটিক নলেজেই নহ'ব অকল আমি কেনেধৰণে এই আমাৰ কিতাপৰ নলেজবোৰ ডে টু ডে লাইফত ইউজ কৰিব পাৰিম আমি তাৰ বিষয়ে জানিব লাগিব আল্টিমেটলি আমি প্ৰেক্টিকেল নলেজৰ বিষয়ে জানিব লাগিব এতিয়া চোৱা এটা প্ৰশ্ন আছে কি ধুনীয়াকৈ তুমি হস্পিটেলৰ যিটো প্ৰশ্ন সহায় কৰিবা নে নকৰিবা দেখিছানে তোমালোকক চাইছে যে তোমালোকে কি কৰিবা এই ক্ষেত্ৰত তোমালোকে কেনেধৰণে এপ্ৰ'চ কৰিবা বস্তুটো বুজি পাইছা কোনোবাইতো ষ্টাৰ্ট কৰিব লাগিব নহয় জানো যে মই কৈছোঁ যে ইমান এখন টান পেপাৰ কাটিছে এতিয়া চোৱা এই যিবিলাক প্ৰশ্ন হয় ন এই প্ৰশ্নবিলাক এতিয়া তোমালোকে যেতিয়া নেশ্যনেল বা ষ্টেট লেভেলৰ এক্সাম দিবা ধৰি লোৱা তুমি APSC দিয়া বা NEET দিয়া বা JEE দিয়া তাৰপিছত তুমি UPSC দিয়া এই ধৰণৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে আৰু ইনফেক্ট ইমানৰ কথা নকওঁ CBSE যিবিলাক তোমালোকৰ 10ম মানৰ পৰীক্ষা বা 11-12ৰ যিবোৰ পৰীক্ষা তাতে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অহা দেখা যায় গতিকে আমাৰ সেৱা বৰ্ডৰো কোনোবাই ষ্টাৰ্ট কৰিব লাগিব someone has to start গতিকে তোমালোকৰ পৰা ষ্টাৰ্ট কৰিছে ইমান এটা ডাঙৰ ইছ্যু খনাই যে মানে মিডিয়াই বা ছ'চিয়েল মিডিয়াই হওক বা আমাৰ মিডিয়াই হওক ইমান হাইপ কৰি তুলিছে ইমান ডাঙৰ এটা তোমাৰ কেছ হোৱা নাই কোনোবাইতো ষ্টাৰ্ট কৰিব লাগিব তোমালোকৰ বছৰৰ পৰা ধৰিলে ষ্টাৰ্ট কৰি দিলে তোমালোকৰ নাম থাকি যাব তোমালোকৰ বেটছৰ পৰা ষ্টাৰ্ট কৰিছে হয়নে এই পেটাৰ্ণটো যিহেতু মই কৈ আছোঁ যে বস্তুটো আমাৰ মুখস্থ বিদ্যা নহয় আমি কি শিকিব লাগে আমি প্ৰেক্টিকেল কেনেকৈ আমি এপ্লাই কৰিব পাৰোঁ সেইটো শিকিব লাগে গতিকে সেইটোৱে কৰিবলৈ চেষ্টা কৰিছে কিন্তু কাৰোবাৰ প্ৰথমতেতো কাৰোবাক ষ্টাৰ্ট কৰিব লাগিব গতিকে তোমালোকৰ পৰা ষ্টাৰ্ট কৰিছে হয়নে নহয়
বাকি হল শুনা বাকি এটা কথা আছে যে জেনেৰেল দুটা বস্তু এটা জেনেৰেল নলেজ আৰু এটা জেনেৰেল ষ্টাডি যে তোমালোকৰ কিতাপখন ছ'চিয়েল ছায়েন্সত তাত দুটা বস্তুৱে সোমাইছে জেনেৰেল নলেজ আৰু জেনেৰেল ষ্টাডি জেনেৰেল নলেজ মানে শুনা যিবিলাক একদম ষ্টেটিক ধৰি লোৱা যিবিলাক মানে একদম টু দ্য পইণ্ট বস্তু ধৰি লওক কোন চনত কি হৈছিল স্বাধীনতা আমাৰ ভাৰতে স্বাধীনতা কোন চনত পাইছিল হয় নে নহয় মহাত্মা গান্ধীৰ জন্ম কোন চনত হৈছিল চৌৰি চৌৰা ইনচিডেণ্ট কোন চনত হৈছিল সেইবিলাক হ'ল পুৰা ষ্টেটিক কিন্তু যিবিলাক ইভালুৱেট কৰিব বিচাৰিছে যিবিলাক তোমালোকক যে সুধিছে যে ইয়াৰ বিষয়ে তোমালোকে কি ভাবা হয়নে নহয় ইয়াৰ বিষয়ে তোমালোকে কি কমেণ্ট কৰিবা ৰংঘৰৰ বিষয়ে দুটা লিখা এইবিলাক হৈছে জেনেৰেল ষ্টাডি তোমালোকক এপ্লাই কৰিবলৈ দিছে বুজি পাইছানে তোমালোকৰ আগতে যিবোৰ প্ৰশ্ন আহিছিলে সেইবিলাক জেনেৰেল নলেজ আছিলে এতিয়া যিবোৰ আহিছে জেনেৰেল ষ্টাডিজৰ মানে পেপাৰ আহিছে বুজি পাইছা তোমালোকক চাবলৈ দিছে ৱৰ্ল্ডখন তোমালোকে কেনেকে দেখা তোমালোকৰ পাৰচেপশ্যন কি হয়নে নাই এইবিলাকে কি কৰিব তোমালোকক পিছলৈ ডিচিশ্যন মেকিঙত সহায় কৰিব যে তোমালোকে ভাবিব পাৰিবা যিকোনো এটা বস্তু যে কেনেকে হয় এই বস্তুটো কিয় হয় হয়নে নহয় কিবা এটা যদি তুমি দুৰ্নীতি দেখি আছা দুৰ্নীতিটো কিয় হয় তোমালোকে দেখিবলৈ পাইছা নহয় জানো চ' সেই কথা বৰ বেছি একো নহয় আৰু নেক্সট মেমেটো ক'বই প্ৰায় শেষেই হৈছে আমাৰ ছেশ্যনটো মেমে লাষ্টত আৰু কনক্লুড কৰিব ইয়াৰ বিষয়ে তো এইটো তোমালোকক এডাপ্টেশ্যন কৰোঁতে হেল্প কৰিব ঠিক আছে সেই জাম্পটো তোমালোকে ফিল নকৰা যিটো আমি চিনিয়ৰ্ছবিলাকে আমি কৈছোঁ অলৰেডি যিটো আমি ফিল কৰিছিলোঁ আৰু এইটো তোমাৰ চামৱান হেজ টু ষ্টাৰ্টত আৰু এটা এক্সাম্পল দিওঁ যেনেকৈ অল ইণ্ডিয়া আগতে তোমাৰ PIMT হৈছিলে অ'কে যিটো মানে মেডিকেলৰ এণ্ট্ৰেঞ্চ হৈছিলে বা CEE হয় ঠিক আছে সেইটো আগতে হৈছিলে মেডিকেলৰ কাৰণে কিন্তু 18 নে 17ত তোমাৰ সেইটো নিটলৈ ট্ৰান্সফাৰ কৰি দিছিলে মানে নিট সেইটো তোমাৰ গোটেই অল ইণ্ডিয়া লেভেলত মেডিকেলৰ এক্সাম হৈ গৈছিলে ঠিক আছে তো এনেকুৱাকে তোমাৰ চেঞ্জেছ আহিব চেঞ্জেছ আৰ নেচেচাৰী অ'কে চেঞ্জেছ আৰ স্কেৰী বাট চেঞ্জেছ আৰ নেচেচাৰী তো সেইটো মই যেতিয়া প্ৰথম মানে এইটো আহিছিলে নটিছখন তাত মই এইটো দিছিলোঁ কমিউনিটি পষ্টত তো সেইকাৰণে আকৌ এবাৰ কৈছোঁ তো য়েছ এইটোৱে আছিলে আজি আমাৰ মটো ছেশ্যনটোৰ আৰু আজি আমাৰ গেষ্ট আছিলে প্ৰীতম দা আৰু তোমালোকক অলৰেডি এটা বহুত ভালকৈ এটা ভিডিঅ' বনাই দিছিলে হয়নে সেই সাংস্কৃতিক ঐতিহ্য সেই চেপ্টাৰটোৰ ওপৰত যিটো বহুতে টান পাইছিলা আৰু তাৰ পৰা দেখিছা যিটো ভিডিঅ'ত তেওঁ যিকেইটা ইম্পৰ্টেণ্ট লাইনছ কৈছিলে সেইকেইটাই এক্সামত আহিছিলে দেখিছা চাগে যে ক্ৰমটোৰ ওপৰত এটা কুৱেশ্যন এবাৰ HSLCত আহিছে কোনটো ক্ৰমত কেনেকৈ আহিছিলে সেই অষ্ট্ৰীসকল মংগোলীয়সকল আৰু সেইটো তেওঁ কৈছিলে হয়নে আৰু তেনেকুৱাকৈ আহিছে তো এনেকুৱাকৈ তোমালোকে ভালকৈ পঢ়ি যাবা কনচেপ্টৰ ওপৰত গুৰুত্ব দিবা আৰু থেংক ইউ প্ৰীতম দা ফৰ জইনিং দ্য ছেশ্যন থেংক ইউ সকলোকে তোমালোকৰ সকলোকে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যিসকল 8, 9, 10ত পঢ়িছে তেওঁলোকেও যাতে এতিয়া কি হ'ব ইয়াৰ পৰা তেওঁলোকৰ ৱে অফ লাৰ্ণিংটো চেঞ্জ হ'ব টিচাৰসকলে কেনেকৈ পাব তাৰ ছিষ্টেমটো চেঞ্জ হ'ব বহুত ভাল হৈছে আমি সদায় পজিটিভলি ভাবিব লাগে